صل وسلم دائما ابدا على حبيبك خير الخلق كلهم. اللهم صل وسلم وبارك وترحم راسينا وجوارحنا بيدك لم تملكنا منها شيئا، فاذا فعلت ذلك بنا فكن انت ولينا واهدنا الى سواء السبيل. لا اله الا الله الحليم الكريم. سبحان الله رب العرش والسلامة من كل. اللهم لا تدع لنا ذنبا إلا غفرته ولا هما إلا فرجته ولا دينا إلا قضيته ولا مسافرا إلا بلغته. ওনাদের পক্ষ থেকে কিছু কথা আপনাদের সম্মুখে রাখবেন। 4 महीने के अल्लाह के रास्ते में जाएंगे इंशाअल्लाह। अरे बोलो ना, अगर आपको उर्दू समझ जो नकल जा रही है खड़े कौन। আখেরি মোনাজাতত আকবর শরীফ সাহেবে দোয়া করেছে বিশ্ব শান্তির ভাবে, আমার দেশৰ উন্নতির ভাবে, দেশৰ শান্তির ভাবে দোয়া করেছে। আর বিশাল এই ইজতেমাত প্রায় 2 লাখের অধিক মানুষ সমবেত হয়েছিল। 3 দিন ধরা এই ইজতেমা হয়েছে, শান্তিপূর্ণভাবে হয়েছে। আর ইয়াত সর্বপ্রকার নিশা, মদ, ভাং ইত্যাদি বর্জন করার কারণে আহ্বান করেছে। সকল জাতীয় মিলিজুলি থাকার কারণে আহ্বান করেছে। আসসালামু আলাইকুম। আমি আজি আমার নমনীয় ভিত্তিত ৩৫ দিনীয়া তবলিগী ইজতেমাৰ অন্তিম দিন। আজি 10টা বজাত দোয়া হ'ল আৰু এই দোয়া বিশ্ব শান্তিৰ বাবে আৰু এই দোয়া বিশ্ব মানৱ জাতিৰ বাবে, যাতে আল্লাহ ৰব্বুল আলামিনৰ ওচৰত আমি মাপ পাওঁ আৰু আখিৰাতৰ দিন আমি মুক্তি পাওঁ, জান্নাত নসিব হয়। মুখ্য উদ্দেশ্য এইটো লৈ আমাৰ আজি দোয়া হ'ল আৰু বিশ্ব শান্তি বজাই থাকে, বৰ্তি থাকে, বিভিন্ন জাতি প্ৰজাতি বিভিন্ন দেশৰ লগত শান্তি সম্প্ৰীতি অটুট থাকে। এই সম্পৰ্কে আমাৰ সমূহীয়া দোয়া আজি অনুষ্ঠিত হ'ল। এই অন্তিম দিনত আমাৰ আখেৰী মোনাজাত হৈ গ'ল। এই মোনাজাতত আমি বিশ্ব শান্তিৰ বাবে এটা আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। বিভিন্ন ধৰণৰ কাৰ্যসূচী আছিল, বিশেষকৈ সমাজৰ পৰা ড্ৰাগছ, দুৰ্নীতি, জুৱা ইত্যাদি বন্ধ কৰাটোৱে আমাৰ মূল টাৰ্গেট আছিল। এইটোৱে বিশেষকৈ এই কাৰ্যসূচীত আলোচনা হৈছে। লগে লগে মই এটা কথা কৈ যাওঁ, আমি কৰ্তৃপক্ষ বা আমি যিখিনি মেনেজিং কমিটি আছিলোঁ বা এই অনুষ্ঠানটোৰ পতাৰ ক্ষেত্ৰত যিখিনি মানুহ আমি শ্ৰম দিছিলোঁ, কৰিবলৈ গৈ আমি ক'ৰবাত হয়তো ভুল, ক'ৰবাত কিবা হৈ গৈছে, কিন্তু এইটো আমাৰ সান্তনা তেতিয়াহে আমি পাম যেতিয়া সৰ্বসাধাৰণ ৰাইজে ক'ব যে নাই সব ঠিক হৈছে, সুন্দৰকৈ হৈছে। কিন্তু ধন্যবাদ দিছোঁ, সমূহ ৰাইজে আমাক সকলো ধৰণৰ সহায় সহযোগিতা কৰিছে। সকলো ধৰণৰ বুলি ক'লে ইয়াত আৰু সীমা নাই। গতিকে আমি সকলো ৰাইজৰ প্ৰতি কৃতজ্ঞ। আশা কৰোঁ আমাৰ প্ৰতি তেখেতসকলৰ দোৱা থাকিব। আকাবিৰিনসকলৰ পৰাও আমি যথেষ্ট সঁহাৰি পাইছোঁ, তেখেতসকলেও আনন্দিত হৈছে বুলি আমি খবৰ পাইছোঁ। এইটোৱে আমাৰ শান্তি। এইখিনি আল্লাহৰ ওচৰত আমি দোৱা ৰাখিছোঁ যে আল্লাহ আমাৰ যিখিনি মানুহ শ্ৰম দিলে সকলোকে শান্তিত ৰাখক, সকলোকে দীৰ্ঘজীৱী কৰক। ইয়াৰ যোগেদি মই এইখিনি আহ্বান আল্লাহৰ প্ৰতি অনুৰোধ ৰাখিছোঁ।